বিসংগতিপূৰ্ণ এছআৰক লৈ অব্যাহত বিতৰ্ক ক'ৰবাত যদি জীৱিত ব্যক্তিক মৃত বুলি উল্লেখ কৰা হৈছে আন ক'ৰবাত মৃত ব্যক্তিৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈছে শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল আয়োজন কৰি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত হোৱা ব্যাপক বিসংগতিক লৈ সৰব হ'ল প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ। মীৰা বৰঠাকুৰৰ অভিযোগ বিশ্বনাথত 100জন জীৱিত ব্যক্তিৰ নাম মৃত বুলি উল্লেখ কৰা হৈছে। ভ্ৰাম্যমান ভোটাৰেৰে ভৰি পৰিছে অসমৰ ভোটাৰ তালিকা। এছআৰৰ নামত বহু বিএলঅ'য়ে বিজেপি দলৰ চুটলিপিত কাম কৰিছে। আজি মই আপোনালোকক তথ্য সহকাৰে দিম, আপোনালোকে তথ্যখিনি ভেৰিফাই কৰিব। 133 পুলিং ষ্টেচন কমলীয়া পঞ্চায়ত বিশ্বনাথ জিলাত তাত প্ৰায় 100জন জীৱিত ব্যক্তিক মৃত দেখুৱাই তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা নাম ডিলিট কৰা হৈছে। এটা সমষ্টিত 8ৰ পৰা 10,000কৈ এওঁলোকে ফৰ্জি ভোটাৰ এওঁলোকে তাত ইনক্লুড কৰিব বিচাৰিছে। বৰ্তমান অসমত ভ্ৰাম্যমান ভোটাৰে যদি থিতাপি লয় তেতিয়াহ'লে অসমৰ ভৱিষ্যত কিমান ভয়ংকৰ হ'ব এই কথাটো অসমৰ ৰাইজে বুজি পোৱা দৰকাৰ। বহু বিএলঅ'ই বিজেপিৰ হৈ কাম কৰি আছে। ইলেকশ্যন কমিশ্যনে বিজেপিৰ মৰ্চা হিচাপে যিটো কাম কৰিছে এইটো আমি অত্যন্ত দুৰ্ভাগ্যজনক যে স্বতন্ত্ৰ এটা সংস্থা যিটো সংস্থাৰ ওপৰত কাৰো হাত নাই, আজি সেইটো সংস্থাইও কিন্তু বিজেপিৰ শ্ৰুতলিপিত বিজেপিৰ মৰ্চা হিচাপে তেওঁলোকে কাম কৰিছে। এইটো অত্যন্ত গ্ৰহিত দুৰ্ভাগ্যজনক আৰু এই কথাবিলাক আমি সকলোৰে দৃষ্টিগোচৰ কৰিছোঁ। আনহাতে এছআৰৰ নামত বৈধ সংখ্যালঘু ভোটাৰক হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে বিশ্বনাথ আৰু হোজাই জিলাৰ কেইবাটাও সংখ্যালঘু সংগঠনে। বিষয়টোক লৈ ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া তথা দেশৰ নিৰ্বাচন আয়োগলৈ অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে সংগঠনসমূহে। সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাতো আমি দেখা পাইছোঁ এই এছআৰ প্ৰক্ৰিয়াৰ জৰিয়তে কিছু বিসংগতি আমাৰ দৃষ্টিগোচৰ হৈছে। উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত প্ৰকাশ হোৱা NRCত সন্নিৱিষ্ট অন্তৰ্ভুক্ত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ নাম এই এছআৰ প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ'ব লাগিব। দ্বিতীয় কথা হ'ল যিসকলৰ নাম NRCত বাদ পৰি গৈছিলে কিন্তু তেওঁলোক বৈধ ভাৰতীয় নাগৰিক, এই বৈধ ভাৰতীয় নাগৰিকসকলৰ নাম কোনো কাৰণতেই যাতে এছআৰ প্ৰক্ৰিয়াত বাদ পৰি নাযায় তাৰ কাৰণে আমি ইতিমধ্যে মহামান্য নিৰ্বাচনী বিষয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আমি ইতিমধ্যে স্মাৰক পত্ৰৰ যোগেদি জনাইছোঁ। এজন বিএলএ কোনো পৰ্যায়ে 10জনৰ ওপৰত আপত্তি কৰিব নোৱাৰে, কিন্তু ইয়াত ৰেণ্ডমলি ব্যাপকভাৱে প্ৰায় 200 মানুহৰ ওপৰত মানে অবজেকশ্যন কৰা হৈছে। 3জন ব্যক্তিয়ে এই বৃহত্তৰ এলেকাৰ প্ৰায় 150-200 মানুহৰ ওপৰত অবজেকশ্যন কৰিছে। আমি যমুনামুখ থানাত এই ভুৱা আপত্তিকাৰীসকলৰ বিৰুদ্ধে আৰু লগতে যিসকলে ষড়যন্ত্ৰ কৰিছে আৰু যিসকল বিএলঅ'য়ে এই ষড়যন্ত্ৰত সহযোগ কৰিছে সেইসকলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিছোঁ। আজি প্ৰশ্ন হয় এই স্পৰ্শকাতৰ বিষয়টোক লৈ উত্থাপিত অভিযোগ সন্দৰ্ভত এই পৰ্যন্ত কিয় নীৰৱ নিৰ্বাচন আয়োগ? সঁচাকৈয়ে স্বচ্ছ আৰু নিকাভাৱে অসমত হোৱা নাই নেকি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ? যদি হৈছে তেন্তে বিষয়টোক নিৰ্বাচন আয়োগে গুৰুত্বহীন কৰাৰ কাৰণ কি? ব্যুৰ' ৰিপৰ্ট NKTV+।